আজি নেক্সট ডে হয়। অৰুণ দা যিহেতু আমাৰ ঘৰত আছে, গম পাইছে অভিনেতা। তাৰপিছত অৰুণ দাই হেনো মোৰ কাৰণে কিবা জুচ এটা আনিছে, খাই চাওঁচোন ব'লক। আৰু অৰুণ দাই আনিছে ইমান মৰমত, জুচটোতো ভালেই হ'ব। অৰুণ দাই আনা সেই জুচটো খাওঁ আহক। কি জুচ আনিছে অৰুণ দা? এইটো অৰুণ দাই কিবা জুচ লৈ আছে ইয়াৰ হাতত। কিবা জুচ লৈ আছে, খাওঁচোন জুচটো দেই। কেনেকুৱা হয় কম। এয়া অৰুণ দাই জুচ বাকী আছে। এইটো অতি আটাইতকৈ মানুহৰ স্বাস্থ্যৰ কাৰণে অতি সুন্দৰ বস্তু। মুখখন মেলি দিয়া, মুখখন মেলি দিয়া। গিল দিয়া, গিল দিয়া, একো নাই। গিল দিয়া, গিল দিয়া, গিলি দিয়া। আৰে ৰবা ৰবা, ভিডিঅ'টো মোক দিয়া, চা চা চা, মোবাইলটো মোক দিয়া, তুমি গিলি দিয়া, গিলি দিয়া। আৰে কি কৈছা, গিলি দিয়া। গিলিব পৰা নাই নেকি তুমি? কেলে মই দেখোন গিলিলো। গিলি দিয়া তুমি, একো নহয়। 1 2 3 ৰবা ৰবা, এতিয়া তুমি ধৰি থাকা। কি বমি হোৱা লাগিছে নি? আৰে মই খাইছো দেখোন। তুমি ৰবা, পানী অকণ খাই দিবা। ৰবা, পানী অকণ খাই দিবা। পানী বটলটো ক'ত? পানী অকণ খাই দিয়া। প্ৰতিশোধ লৈছা। কালি যে মাংসত মছলা খুৱাই হাগনি কৰিলো, খাই দিয়া, খাই দিয়া, খাই দিয়া। কেনেকুৱা লাগিছে বস্তুটো? অনুভৱ কেনেকুৱা তোমাৰ? ৰবা, বস্তুটো অনুভৱ অৰুণে বদলা লৈছে দেই, প্ৰতিশোধ লৈছে। কালি যে মাংসত মছলা খুৱাই হগুৱালো, হাগনি কৰি দিলো। মই এনেকুৱা লাগিছে গুৱে চপা খোৱাৰ আগতে লাগিলে। গুৱে চপা যে খালো মানুহে হগাত, তেনেকুৱা লাগিলে। তেনেকুৱা লাগিলে। এইটো কি বস্তু তুমি জানা? এইটো কি বস্তু জানা? নাজানো, কৈ দিয়ক। ধৰা কৈ আছো, ইয়াৰ গুণাগুণ কৈ আছো। এইটো আগৰ দিনত আমাৰ মানে ককা, আজু ককাৰ পৰা আৰম্ভ কৰি আগৰ যিসকল আছিল, তেখেতসকলে এইবিলাক বস্তু খাইছিল। এতিয়া আজিকালি মানুহে এইবিলাক বস্তু নোখোৱা হয়। কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে তুমি পাগল হৈ যাবা। ই তোমাৰ বডিৰ যিমানখিনি টক্সিনছ থাকে, সেই টক্সিনছ নোহোৱা কৰে। তাৰপিছত তোমাৰ কাহ, কফ, মানে যিবিলাক আমাৰ অলাগতিয়াল বস্তু যেনেকে কফ চফ জমা হয়। তাৰপিছত তোমাৰ ধৰা গেছ, এচিডিটি, তোমাৰ গেষ্ট্ৰিক, তাৰপিছত তোমাৰ গেষ্ট্ৰিক আলচাৰলৈকে ভাল হয় যদি এইটো তুমি নিয়মিত খালে। কেঞ্চাৰো প্ৰতিৰোধ কৰে। মোক এইটো খাই একদম অৱস্থা বেয়া হৈ গ'ল দেই। অৰুণে প্ৰতিশোধ ল'লে দেই। কালি হাগনি কৰিলো যে থিয়েটাৰত, এতিয়া মোক প্ৰতিশোধ লৈছে। কথাই কৈ আছা তুমি।